रोटार আছে এই লগতে দেখাই দিব নোৱাৰিম ইয়াতে अवेलेबल মিনিটৰ ৰাস্তা আৰু যদি দুধনৈ পিনৰ পৰা আহে তেতিয়া হেল্ল গাইস মই আহিছো আজি কৃষ্ণাই জ্যোতিনগৰ আৰু ইয়াতে আহিছো এমএস কিষাণ মেচিনাৰী আৰু বৰ্তমান হৈছে খেতি কৰা সিজন আৰু আজি কালি গাঁৱে ভুয়ে মানে গৰু বিলাক দেখা নাযায় তো হেই বুলি ইয়াতে বলে বহুত কম দামতে মিনি ট্ৰেক্টৰ গিলা দিয়ে তো চাব আহিলো লগতে আপোনালোকক দেখুৱাম আৰু ট্ৰেক্টৰ আদি কৰে সব কিছু বস্তু এতে পোৱা যায় আৰু এইখন শোৰুমৰ মানে ওনাৰৰ লগত চিনাকি কৰি দিছো মানে লোকেশনটো ভালকে কব তো কৃষ্ণৰ পৰা অলপমান ভিতৰত আহিব লাগে তো কেনেকুৱা কি খুৰাই কব তো খুৰা হয় নমস্কাৰ মোৰ নাম শ্ৰী হেমন্ত পাঠক কিষাণ মেচিনাৰী কৃষ্ণাই জ্যোতিনগৰ আৰু যদি আপুনি ধৰক আগিয়া ফালৰ পৰা আহে তেনেহলে কৃষ্ণাই দলং পাৰ হৈ আপুনি লেফট সাইডে সোমাব লাগিব মাত্ৰ 2 মিনিটৰ ৰাস্তা আৰু যদি দুধনৈ পিনৰ পৰা আহে তেতিয়াহলে কৃষ্ণাই দলং পোৱাৰ আগতে ৰাইট সাইডে দি সোমাব লাগিব সোফালে দি সোমাব লাগিব তো আপোনালোকে আহাৰ আগত যদি ইয়াতে আহে খুৰাক ফোন কৰি আহিব মানে খুৰা মানে সব সময় নাথাকে ঘৰত হয় খুৰাৰ কৃষ্ণাৰ দোকানো আছে দোকানৰ এড্ৰেছটো কোৱাচোন খুৰা হয় দোকান আছে মোৰ কৃষ্ণাই কিষাণ মেচিনাৰী এইটো ষ্টেট বেংকৰ ওচৰতে আছে হ্যাঁ কৃষ্ণাই ষ্টেট বেংকৰ ওচৰতে আছে কিষাণ মেচিনাৰী আৰু মোৰ ইয়াতে শোৰুম মই খুলিছো ইয়াতে জ্যোতিনগৰতে অলপ ওচৰতে আৰু গতিকে আহাৰ আগতে ফোন কৰি আহিলে মোৰ সুবিধা হয় আৰু যদি আপোনালোকে ইয়াতে নাহে খুৰাৰ দোকানত আহিলেও মানে পাই যাব আৰু বস্তুকেইটা হয় না হয় কিন্তু আমাৰ মানে কি ইয়াতে अवेलेबल ৰাখিছো ইয়াতে যেটো ঠাই কম তাতে আমি ভালকে দেখাই দিব নোৱাৰিম ইয়াতে अवेलेबल আছে ঠাইও আছে সেইকাৰণে ইয়াত আহিলেহে সুবিধা হ'ব দোকানত মানে সব মাল নাপাব মানে ইয়াতে আহিলে সব মাল পাব মানে একদম পৰা লোৰ পৰা হাই লেভেলৰ লৈকে ইয়াতে আছে ইয়াৰ ৰেট আছে এটা 212 মডেল ইয়াৰ ৰেট আছে আপোনাৰ 48000 এইটো আছে আপোনাৰ ষ্টিল কোম্পানী মেড ইন জাৰ্মান খুব একদম মানে হেভি গিয়াৰ বক্স হেভি ইঞ্জিন হ্যাঁ ইয়াতে গিয়াৰ অইল 2.5 লিটাৰ খাব ইয়াৰ ৰেট আছে আপোনাৰ 75000 আচ্ছা এইটো 1 বিঘাত কিমান লিটাৰৰ মানে আচ্ছা 1 লিটাৰ পেট্ৰলত আপোনাৰ 1.5 ঘণ্টা চলিব 1.5 ঘণ্টাত আপোনাৰ 2 বিঘা মাটি ধান মাৰিব পাৰিব ইয়াতে যদি আপোনাৰ বহুত বোকা মাটি হয় তাতো আপোনাৰ কাম কৰিব পাৰিব চলিব 1 লিটাৰ পেট্ৰলত আপোনাৰ 1.5 ঘণ্টা চলিব 1.5 ঘণ্টা 2 বিঘা মাটি ধান মাৰিব পাৰিব 2 বিঘা হাল মাৰিব চলিব ইয়াৰ লগত কেজুৱেলটো এক্সট্ৰা ল'ব লাগিব এক্সট্ৰা আচ্ছা মানে লগত নাহে মানে ন এটা আচ্ছা আৰু এইটো আছে ৰিকো ইটালিয়ান মাল হয় ৰিকো ইটালি হ্যাঁ খুব সুন্দৰ ইয়াৰ ৰেট আছে আপোনাৰ 39000 ও ডিসকাউন্ট হৈ যাব হয় ডিসকাউন্ট হ'ব আপোনাৰ ভিডিওৰ পৰা আহিলে অলপ ডিসকাউন্ট কৰি দিম হ্যাঁ যিমান পাৰে কমাম আৰু এইটো আছে আপোনাৰ 90 ভাৰত এইটো আছে 7 এইচপি পেট্ৰলৰ হয় লগতে সেলফ আছে সেলফ স্টার্ট আছে 50000 ইটো তো সোয়ালি মানুহ গলে গোটাকেটা হয় এইটো আপোনাৰ সৰু লৰা বিলাকও পাৰিব ছোৱালীও পাৰিব তাৰমানে এইটো আচলতে কি হৈছে আমাৰ যেটো খেতিয়কসকলৰ মাটি কম ডাঙৰ পাৱাৰ টিলাৰ 2 লাখ টকা দি লোৱাৰ সামৰ্থ্য নাথাকে হয় সেইকাৰণে মানে এইবিলাক যেটো ওলাইছে আৰু খেতিয়কৰ সুবিধাৰ কাৰণে এইবিলাক আমি ৰাখিছো আহক আপোনাৰ মানে মোৰ ভিডিওৰ আপোনাৰ ভিডিওৰ জৰিয়তে আহক আৰু মোক ফোন নম্বৰত কন্টাক্ট কৰি আহিব তেওঁলোকৰ বহুত সুবিধা হ'ব আৰু পুৰা এটা কথা সুধি আছো মানে এই ট্ৰেক্টৰ ডাঙৰ ট্ৰেক্টৰ গিলা যেনেকুৱা কাম কৰে এইটাও পাৰে না হয় একে কাম কৰে বৰং ডাঙৰ ট্ৰেক্টৰ এখনত সব ঠাইতে যাব নোৱাৰে ই সৰু ঠাইতে যাব পাৰে সৰু ঠাইতে এইবোৰ সুবিধা বেছি আছে আচ্ছা সুবিধা বেছি আছে আৰু কম মূল্যতে আমাৰ টেকনিশিয়ান ৰাখিছো 24 আৱাৰ্স টেকনিশিয়ান থাকিব আপুনি যেতিয়াই ফোন কৰিব তেতিয়া মোৰ পৰা ৰেসপন্স পাব কিবা অসুবিধা হলে মোক জনাব মই যিমান পাৰি সহায় কৰিম সলভ কৰাৰ কাৰণে 10 হৰ্স পাৱাৰ হয় ডিজেলৰ না এইটো আচ্ছা এইটো এনে ৰেটটো কিমান পৰে এইটো আচ্ছা এইটো ৰেট আছে 80000 আচ্ছা কিমান ইয়াত ব্লেড 32 টাই হ'ব 32 গ্ৰেডৰ ৰটাৰ লগতে কেজুৱেল থাকিব এইটো ফ্ৰী হৈ যাব আৰু ইয়াতে সেলফ আছে লগতে ম্যানুৱেলো আছে আচ্ছা সেলফ স্টাৰ্ট হয় সেলফ স্টাৰ্ট কৰিব পাৰিব আৰু ম্যানুৱেল টানিও স্টাৰ্ট কৰিব পাৰিব আৰু এগলা টেলাৰ লাগা যায় নেকি ইয়াতে টেইলৰ লগা যায় আমি টেইলাৰো ৰাখিছো এতে টেইলাৰৰ মানে এভেলেবল আছে আৰু ন আচ্ছা টেইলাৰ লগা যাব আৰু যদি আপুনি ওয়াটাৰ পাম্পৰ কাৰণে ব্যৱহাৰ কৰে ইয়াতে ওয়াটাৰ পাম্প লগাব পাৰিব আচ্ছা ৰাইস মিল ফিটিং কৰিব পাৰিব হয় নেকি ইয়াতে আচ্ছা এই বিলাকতে এইটো সুবিধা আছে আচ্ছা এইখন আছে আৰু সকলে কয় ৰাজা ভাই আছে R999 এইটো ৰাজা ভাই হ্যাঁ এটা সকলে ভিডিওত ৰাজা ভাইৰ কথা সুধে এইকাৰণে মই ৰাজা ভাইৰ মালো আনি ৰাখিছো আচ্ছা এইটো 10 হৰ্সৰ ডিজেলৰ হয় হ্যাঁ ইয়াৰ দাম আছে 90000 আছে
আৰু ইয়াতে 2 বছৰৰ ৱাৰেণ্টি আছে 2 বছৰ ৱাৰেণ্টি আছে আৰু হেভি LED লাইট আছে হা তাৰ পিছত ইয়াৰে যেটো মানে ই আছে এটো আছে কামা ইঞ্জিন এটো কামা ইঞ্জিনৰ আছে এটো বডিটো হা ইঞ্জিন বহুত দমদাৰ ইঞ্জিন আছে ব্লেডটো কিমান হ'ব এটো ইয়াতে 32 ব্লেডৰে ৰটাৰ থাকিব 32টা ব্লেড আছে ইয়াতে ট্ৰেক্টৰ বিলাক কমত দিয়ে বুলি শুনিছো কিন্তু ইয়াতে আহিহে গম পালো ইমান কমত দিয়ে মানে লুয়ে যাম নেকি এনেকুৱা লাগি আছে আপোনালোকে যদি এখন ট্ৰেক্টৰ লম বুলি ভাবি আছে তেন্তে ইয়াতে আহি চাব পাৰে আৰু আমাৰ কথা যদি কয় মানে এক্সট্ৰা কিবা এটা ডিসকাউন্ট দিব এটো আছে আপোনাৰ কিষান কাপ ডিজেলৰ হয় এটো 9 HP হ'ব হা ইয়াতে 32 ব্লেডৰ ৰটাৰ আছে এই লগতে কেজুৱেল পাব বোকা ঠাল মাৰাৰ কাৰণে ইয়াতে 2.5 লিটাৰৰ গিয়াৰ বক্স আছে আৰু 1.5 লিটাৰৰ ইঞ্জিন আছে আচ্ছা আচ্ছা এটো 1 লিটাৰত কিমান যাব 1 লিটাৰ ডিজেলত আপোনাৰ 2 ঘণ্টা চলিব আৰু 2 ঘণ্টাত 3 বিঘা মাটি ঢাল মাৰিব 3 বিঘা পাব এটো আচ্ছা আচ্ছা আৰু এইটো মানে কি 1 বছৰৰ মানে ৱাৰেণ্টি আছে 1 বছৰ আৰু এটা কথা পেট্ৰল আৰু ডিজেলৰ মাজত মানে ডিফাৰেন্স এটা আছে পেট্ৰল ইঞ্জিন ধৰক 1.5 ঘণ্টা চলাৰ পিছত আপুনি অলপ ৰেষ্ট দিব লাগে কিন্তু ডিজেল ইঞ্জিন যদি আপুনি কন্টিনিউ 3 ঘণ্টা হাল মাৰে তথাপিও ৰেষ্ট দিব নালাগে এইটোৱে মানে পাৰ্থক্য আচ্ছা আচ্ছা দামটো অলপ বেছি হয় দামটো কিমান ইয়াৰ 75000 ইনক্লুডিং আৰু গোটেইখিনি আমি ডিজেল মোবিল গিয়াৰ অইল কেজুৱেল ৰটাৰ গোটেইখিনি দি কেনে ষ্টাৰ্ট কৰি আমাৰ ইয়াতে ঠাই আছে চলাই চাই শিকি কেনে ইয়াৰ পৰা যাব পাৰিব আচ্ছা আচ্ছা বন্ধুসকলৰ জ্ঞাতাৰ্থে জনাইছো মোৰ কোনো অনলাইন সিস্টেম নাই আৰু EMI সিস্টেম নাই আপোনালোকে আহিব লাগিব ইয়াতে আহি কেনে আপোনালোকে চাই পছন্দ কৰি ষ্টাৰ্ট কৰি চলাই চাব তাৰ পিছত যদি আপোনালোকৰ মনোপুত হয় তেতিয়া হলে বস্তুটো ল'ব পাৰিব পেমেন্ট কৰি আৰু যদি মনোপুত নহয় কোনো জোৰ জুলুম নাই আপোনালোকে নললেও মই কোনো আপোনালোকক কোনো বিহেভ বেয়া নকৰো মই এটো আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে মই জনাইছো হা গটিকে শ্ৰদ্ধাৰ কৃষক বন্ধুসকলক জনাইছো আপোনালোকে যাতে ঠগ নাখায় আপোনালোকে যাতে সঠিক মূল্য দি সঠিক বস্তু এটা পায় তাৰ কাৰণে মই কোনো অনলাইন ব্যৱস্থা কৰা নাই কি কৰাৰ পিছত ধান কাটিব লাগিব ধান কটাৰ কাৰণে এটো ধান কটা মেচিন এটো ৰেপাৰ বুলি কয় এটো হান্নি চেম্পিয়নৰ মাল হয় ৰেপাৰ এটো 1 লিটাৰ পেট্ৰলত 4 বিঘা মাটি ধান কাটিব পাৰিব 4 বিঘা বাহ বহুত হয় পাৰিব আৰু এটো থাকে 7 হৰ্স পাৱাৰৰ হয় 7 ইয়াৰ দামো আছে 1,15,000 আৰু এটা বহুত বেছি ভাল যি বস্তুটো মোক দৰকাৰ হৈ আছে এই যে ঘাহ কাটা বস্তু পায় মানে ইয়াতে আপোনালোকক দেখুৱাই আছো এটা মানে এইফালে ওলাই থৈছে সেইটোৱে মানে এই বস্তুটো মোক বহুতে বেছি দৰকাৰ হৈ আছে যেহেতু ঘাহ আমাৰ কল্যাণপুৰত বহুত বেছি আছে এইবিলাকে বস্তুবিলাক দাদা এই বস্তুবিলাক দাম কিমানকৈ লয় এইবিলাক আপোনাৰ বলৱান কোম্পানী এইটো ইণ্ডিয়ান কোম্পানী হয় এইটোৰ দাম আপোনাৰ 17,000 টকা আহিব 17,000 লয়েষ্টটো 17,000 পৰা লয়েষ্ট মানে আপোনাৰ একদম 8,000 পৰা আৰম্ভ হয় 8,000 পৰা ষ্টাৰ্ট হয় বেলেগ কোম্পানী আছে ইণ্ডিয়ান কোম্পানী চাইনা আছে লগতে চাইনা আছে ইণ্ডিয়ানটো অলপ বেছি হয় মানে ইণ্ডিয়ান কোম্পানীটো অলপ বেছি হয় দামটো ইমান বেছিও নহয় মানে আপোনাৰ ৰেঞ্জত আহি যায় আচ্ছা আচ্ছা আৰু আমাৰ ভিডিঅ' চাই আহিলেতো কমত পাবই ন ডিসকাউন্ট পাবই যদি লাগে আপোনালোকে আহি যাব ইয়াতে